নিশ্চিতভাৱে নলবাৰীবাসীৰ কাৰণে আচলতে সৌভাগ্য যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ দৰে আমি এজন নলবাৰী সমষ্টিৰ বিধায়ক পাইছো। অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক সকলো সময়ত নলবাৰীৰ ৰাইজে হিয়া উজাৰি তেখেতক আশীৰ্বাদ দিছে। কাৰণ কিয় যে নলবাৰীৰ ৰাইজে যি সপোন দেখিছিলে সেই সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে এজন নেতাৰ অভাৱ নলবাৰীবাসীয়ে অনুভৱ কৰিছিলে আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সেই অভাৱ ইতিমধ্যে দূৰ কৰিছে। কাৰণ 5 বছৰ আগৰ নলবাৰী আৰু আজিৰ নলবাৰী যে 5 বছৰ আগত বাদ দিয়ক, আজি কিছুদিন আগলৈকে আমাৰ কি আছিল নলবাৰীত যে এটা সুন্দৰকৈ এটা আটক ধুনীয়া এটা সভা কক্ষ নাছিলে, য'ত আমি হাজাৰ মানুহে সুন্দৰকৈ সভা কৰি আমি সভা এখন কৰিব পাৰো বা এনেকুৱা ধৰণৰ কনভেনশ্যন চেণ্টাৰ আমি বাহিৰত দেখো। আজি আমি গুৱাহাটীত বিভিন্ন ধৰণৰ আটক ধুনীয়া সেনেকুৱা সভা কক্ষবিলাক দেখো, য'ত বিভিন্ন ধৰণৰ সা সুবিধাবিলাক উপলব্ধ হৈ থাকে। সেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নলবাৰীৰ নাছিলে, কিন্তু মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এই কনভেনশ্যন চেণ্টাৰ ইয়াত স্থাপন কৰি খুব সুন্দৰভাৱে ডিজিটেলি সকলো সুবিধা ইয়াত উপলব্ধ কৰাই সুন্দৰ ব্যৱস্থাৰ মাধ্যমেৰে এটা কনভেনশ্যন চেণ্টাৰ আমাক নলবাৰী ৰাইজক উপহাৰ দিছে। আৰু এই কনভেনশ্যন চেণ্টাৰৰ জৰিয়তে সমগ্ৰ অসমৰ যিবিলাক গুৰুত্বপূৰ্ণ যি সভা সমিতিবিলাক আছে, সেই সভা সমিতিবিলাক কৰাৰ ইয়াত সেই সুবিধাখিনি লাভ কৰিব। আৰু আমি নলবাৰীয়া হিচাপেও আমি নিজে গৌৰৱ অনুভৱ কৰিছো। আৰু এই গোটেই কথাবিলাক আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ওপৰত যি আশীৰ্বাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাখিছে, তাৰ কাৰণেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো। যে আজি অকল কনভেনশ্যন চেণ্টাৰে নহয়, কিছু সময় পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হ'ব। প্ৰথমতে এই কনভেনশ্যন চেণ্টাৰ মুকলি কৰা, তাৰপিছত আমাৰ যি ইণ্টিগ্ৰেটেড আমাৰ যি ডিচি অফিচ মুকলি কৰা, আৰু সকলোতকৈ ডাঙৰ কথা নলবাৰীবাসীয়ে আজি আন্তঃৰাষ্ট্ৰীয় স্তৰৰ এখন ষ্টেডিয়াম লাভ কৰিবলৈ সক্ষম হ'ব। আৰু তাৰ গোটেই শ্ৰেয় যদি আমি দিবলৈ যাওঁ আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক দিবই লাগিব। আৰু বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰতি যি কৃপা, সেই কৃপাৰ কথা আমি স্বীকাৰ কৰিবই লাগিব। নলবাৰীবাসীবোৰে আজি অতিকে আনন্দৰ দিন যে অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্বত যি অসমৰ চৌদিশে উন্নয়নৰ জোৱাৰ উঠিছে, তাৰে ফলশ্ৰুতিত আজি আমাৰ মৰমৰ নেতা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আজি নলবাৰীৰ চহৰত এটি অত্যাধুনিক কনভেনশ্যন চেণ্টাৰ, আমাৰ বহু প্ৰতীক্ষিত আমাৰ নলবাৰী যে ইণ্টিগ্ৰেটেড ডিচি অফিচ আজি উদ্বোধন হ'ব। লগতে আমাৰ সৰিয়হতলীস্থিত যি নলবাৰী ক্ৰীড়া প্ৰকল্প, সেইটো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ কৰ কমলেৰে তেখেতে আজি ৰাইজক উচৰ্গা কৰিব। নিশ্চিতভাৱে যোৱা 4.5 বছৰত মাননীয় আমাৰ বিধায়ক তথা মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যিমানখিনি উন্নতি কৰিছে, আজি সৰ্বসাধাৰণে একমুখে স্বীকাৰ কৰিছে। আজি ৰাস্তা ঘাটৰ কথা নকওঁৱে, একদম ৰাস্তা ঘাট ফুটপাথ কি সুন্দৰ, মানে অকল মানে যে বৈজ্ঞানিক পদ্ধতিৰে এইসমূহ কাম কৰিছে এনেকুৱা নহয়, যে এটা সুশৃংখলিত দেখিবলৈ ভাল পোৱা এনেকুৱা ধৰণৰ উন্নয়ন নলবাৰী সমষ্টিয়ে কেতিয়াও আশাই কৰা নাছিল। আৰু এতিয়া সেই আশা নকৰা মানে বাস্তৱবিলাক আজি ফলপ্ৰসূ আজি হ'বলৈ সক্ষম হৈছে। আজি নলবাৰীবাসী তেখেতৰ লগত যথেষ্ট সুখী। প্লেনিংটো পুৰণা মানে দীঘলীয়া, আমি আগৰ পৰাই প্লেনিং কৰিছিলো। তাৰে যোৱা 14 আগষ্ট তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো মানে ফাউণ্ডেশ্যন ষ্টন লেইং কৰিলে 2025 চনৰ 14 আগষ্টত। তো তাৰপিছতে আমি ঠিক তেনেকে আমাৰ বিভিন্ন কাম কৰিবলৈ টিম আছেই, তেনেকে টেণ্ডাৰ হ'ল হৈ আহিলে। তাৰপিছত আমাৰ প্ৰত্যেকটো কামৰ কাৰণে মানে নিজৰ কণ্ট্ৰেক্টৰ নিজৰ টিম আছে, ইন হাউচ টিম আছে। তো সেইটো কাৰণে সোনকালেই হ'ল। আৰু কি হৈছে, প্ৰত্যেকটো মানে সঠিক প্লেনিং কৰা গৈছে, সেই প্লেনিং মতে কাম হৈছে। তো সেইটো কাৰণে ইয়াতে আপোনাৰ এটা কনফাৰেন্স হল এটা আছে, কনফাৰেন্স হলত 130 জন মানুহ বহিব পাৰে। তাৰপিছত সোমাই আমি এইটো ৰিচেপশ্যন এৰিয়াটো পালো। এটা VIP লাউঞ্জ আছে, ওপৰত 6টা কোঠা আছে, মানে এটা 2টা প্ৰেচিডেন্সিয়েল সুইট আৰু 4টা এক্সিকিউটিভ লাউঞ্জ আছে। তাৰপিছত আপোনাৰ মিডিয়া ৰুমো আছে। তেনেকে প্ৰায় অত্যাধুনিক সা সুবিধা যিমানখিনি আছে, এইটো অলমষ্ট 18 কোটি টকা, প্ৰায় 18 কোটি টকা ব্যয় সাপেক্ষে এইটো এনেকে কৰা হয়। অসমত কিমানটামান আছে এনেকুৱা? অসমত সংখ্যাটো মই আপোনাক ক'বলৈ অলপ দিগদাৰ হৈছে, ক'ত ক'ত আছে ভালকে গম পোৱা নাই। কিন্তু মানে ইয়াত PWDৰ পৰাও কৰা হৈছে, দুগা টেকনিকেল চেলৰ পৰাও কৰা হৈছে। দুগা টেকনিকেল চেলৰ পৰা আমি 7-8টা মান কৰিছো অসমত। প্ৰথম তেজপুৰত আৰম্ভ কৰিছিলো, তেনেকে তেজপুৰ, তিনিচুকীয়া, লখিমপুৰ, যোৰহাটতো এতিয়া চলিয়ে আছে। সেই তেনেকে আমি কৰিছো।
আৰু এইটো মানে G+1 ইনফ্ৰাষ্ট্ৰাকচাৰ জড়িত এইটো অসমতে এটাই, বাকীবিলাক আসাম টাইপৰ, এইটো G+1 RCC। 4 महीने में बना है। अक्टूबर में हमने इसका काम शुरू किया था। फरवरी फर्स्ट वीक में हम लोग ओपनिंग कर रहे हैं। अगस्त में इसका फाउंडेशन ले हुआ था। 4 मंथ्स में हम लोगों ने काम किया। अर्बन डेवलपमेंट के अंडर में ये प्रोजेक्ट था। टोटल 130 सीटिंग कैपेसिटी में ये कॉन्फ्रेंस हॉल है, प्लस बैंक्वेट हॉल, बहुत बड़ा सा बैंक्वेट हॉल है जिसमें कि मीटिंग वगैरह में लोग डाइनिंग वगैरह कर सकेंगे। और बहुत अच्छा प्रेसिडेंशियल स्वीट है, 5 स्टार कैटेगरी का रूम्स वगैरह है, जिसमें के लोग यहाँ पे जो भी गवर्नमेंट ऑफिशियल्स आएंगे या फिर मिनिस्टर्स आएंगे वो रह सकेंगे, गवर्नर आएंगे तो रह सकेंगे। कम समय में कैसे बना सकते हैं? ये हम लोग एक्चुअली काफी प्लानिंग वाइज हम लोगों ने किया है। 4 मंथ में कैसे इसको एग्जीक्यूट किया जाए, क्वालिटी वाइज हमने एक एक चीज को प्लान किया। एंड इसमें सबसे ज्यादा सपोर्ट मैं बोलूंगा हम लोग का ऑनरेबल मिनिस्टर जयंत मल्ल बरुआ सर ने बहुत सपोर्ट किया प्लानिंग में। कैसे हम इसको एग्जीक्यूट करें, किसी चीज में भी उन्होंने मतलब प्रॉब्लम आने नहीं दिया। तो मैं दिल से शुक्र अदा करना चाहूंगा उनका। उनके बिना ये प्रोजेक्ट हम इतना कम टाइम में नहीं कर सकते थे।